348 নং মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত শিশু উদ্যান মুকলি। বছৰত 52খন প্ৰাথমিক বিদ্যালয়ত শিশু উদ্যান স্থাপনেৰে জনপ্ৰিয়তাৰ শীৰ্ষত RD মটৰ্ছ যোৰহাট। বাবে কি সামগ্ৰী উদ্বোধন কৰিবৰ বাবে যেহেতু বতৰ বেয়া গতিকে অকণমান খৰধৰ কৰিছোঁ। উদ্বোধন কৰিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ দুজনকৈ ব্যক্তিক। আমাৰ 10 নং গাখীৰখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী পপিশ্ৰী বৰুৱা। ৰাজ্যৰ অন্যতম চাৰিচকীয়া বাহন বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছ যোৰহাটে ৰাজ্যৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কায়িক মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনাৰ অৰ্থে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইয়াৰ অংশ হিচাপে RD মটৰ্ছ যোৰহাটে 348 নং প্ৰাথমিক বিদ্যালয় এখনত শিশু উদ্যান মুকলি কৰে। উল্লেখ্য যে এই প্ৰতিষ্ঠানে বছৰটোৰ 52টা সপ্তাহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এনেদৰেই শিশুসকলৰ বাবে এখনকৈ শিশু উদ্যান প্ৰস্তুত কৰি আহিছে, যাৰ ফলশ্ৰুতিত ইতিমধ্যেই জিলাখনৰ লগতে ৰাজ্যখনৰ বিশেষ সমাদৰ অৰ্জন কৰিছে RD মটৰ্ছে। ইফালে ব্যৱসায়ৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৱে যি সামাজিক দায়বদ্ধতাৰ নিৰ্দেশন দাঙি ধৰিছে সেয়া ৰাইজৰ আদৰ্শ বুলি অভিহিত কৰিছে আৰু আগলৈও এনেদৰেই কাম কৰি যাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। এই শুভ সময়ত প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াই জনায় যে বিগত সময়ছোৱাত তেওঁলোকে বিদ্যালয়সমূহত ডেস্ক বেঞ্চকে ধৰি এইদৰে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি অহাৰ লগতে বিভিন্ন সময়ত ৰক্তদান শিবিৰৰ অনুষ্ঠিত কৰি বহু ৰোগীক সহায় কৰি আছে আৰু সামাজিক কৰ্মসূচী ব্যৱসায়ৰ সমান্তৰালকৈ অনাদি অনন্তকাললৈ অব্যাহত থাকিব। আজি 348 নং মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত RD মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিশু উদ্যানৰ যিখিনি খেলা সামগ্ৰী প্ৰদান কৰিলে তাৰ বাবে আমি RD মটৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত যি মনোগ্ৰাহীকৈ এই উদ্যানখনি প্ৰস্তুত কৰিছে বিদ্যালয় পৰিচালনা সমিতিলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোতে ছাত্ৰ ছাত্ৰীয়ে ইয়াত খেলা ধূলাৰ মাধ্যমেৰে যিখিনি শিক্ষা আজি বৰ্তমান প্ৰজন্মৰ যি শিক্ষা সমগ্ৰ শিক্ষাৰ যি ব্যৱস্থা সকলো সহযোগী সহপাঠ্যক্ৰমৰ সৈতে তেখেতসকল যাতে আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ। আৰু আজিৰ মুহূৰ্তত প্ৰথমতেই পুনৰবাৰ আমি RD মটৰ্ছৰ এই যি আমাৰ কমিউনিটি ৰেছপনচিবিলিটিৰ যি নিদৰ্শন দাঙি ধৰিছে তেওঁলোক তাৰ বাবে তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি 10 অক্টোবৰ 2025 আজিৰ দিনটোত আমাৰ বিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ যে আমাৰ বিদ্যালয়লৈ যি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে যি ক্ৰীড়া উদ্যানৰ বাবে যিবিলাক সামগ্ৰী আমাক প্ৰেৰণ কৰিছিলে সেই সামগ্ৰীসমূহ আজি আমাৰ বিদ্যালয়ত উদ্বোধন কৰা হয়। প্ৰথমতে আমাৰ বিদ্যালয়লৈ এই ক্ৰীড়া সামগ্ৰীখিনি প্ৰদান কৰাৰ বাবে আমি RD মটৰ্ছৰ সমূহ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যাতে ভৱিষ্যতেও শিশুৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি চকু ৰাখি এনেধৰণৰ কাম কৰি যায় তাৰ বাবেও তেওঁলোকলৈ মই অনুৰোধ জনাম। ধন্যবাদ। চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা 348 নম্বৰ মৰাণ গাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি আমি শিশুসকলৰ বাবে শিশু উদ্যান মুকলি কৰিছোঁ। RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা 2024-25 বৰ্ষত আমাৰ এটা টাৰ্গেট লৈছিলোঁ যে 52খন সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যান মুকলি কৰিম। অলৰেডি আমি 2024-25 চনৰ আমি এই টাৰ্গেট আমি এচিভ কৰিলোঁ আৰু 2025-26 বৰ্ষত একেধৰণে আমি 52খন স্কুলত 52টা সপ্তাহত শিশু উদ্যানৰ যি মুকলি কৰিবলৈ আগবাঢ়িছোঁ। এই কাৰ্যসূচী আমি এইটো বছৰত আমি 13খন স্কুল ইতিমধ্যে আমি সংযুক্ত কৰিছোঁ আৰু এখনকৈ আমি শুভাৰম্ভ কৰি আহিছোঁ। আজি আমাৰ ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ লগতে যাতে শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হয়। RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে এইটো লক্ষ্য ৰাখি আহিছে। বিভিন্ন ধৰণৰ সামাজিক কাৰ্যপন্থা হাতত লৈছে। স্কুলবিলাকত ডেস্ক বেঞ্চ যোগাৰ ধৰা, খোৱা পানী যোগান ধৰা আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা কৰি আহিছোঁ আৰু আগন্তুক দিনটো আমি এনেদৰে কৰি যাম। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অনুপম গগৈ, 10 নং গাখীৰখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী পপিশ্ৰী বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সদস্য দীপম চুতীয়া, ৱাৰ্ড সদস্য হেমন্ত ৰয় উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱ শইকীয়াৰ লগতে সহ শিক্ষক দিগন্ত ফুকন আৰু অমৰদীপ বৰাই RD মটৰ্ছলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।